শিলচর সংবাদের পর্দায় এই মুহূর্তের গুরুত্বপূর্ণ খবর। নারীর বাড়িতে কাছাড় পুলিশের চমকপ্রদ অভিযান। এক গোপন ও নির্ভরযোগ্য তথ্যের ভিত্তিতে 15 জুন 2025 তারিখে কাছাড় জেলা পুলিশের একটি বিশেষ দল বাউরিকান্দি 2 এলাকায় অভিযান চালায়। অভিযানের নেতৃত্ব ছিল কোচোদরম থানার পুলিশ এবং তা পরিচালিত হয় নাজমা বেগম লস্কর, বয়স 50, যিনি লেফটেন্যান্ট আব্দুল হক লস্করের স্ত্রী, তার বাসভবনে। অভিযানে পুলিশ 6টি সাবানের বাক্সে লুকানো অবস্থায় প্রায় 72 গ্রাম ওজনের সন্দেহভাজন হেরোইন উদ্ধার করে। সঙ্গে উদ্ধার হয় নগদ 16.23 লক্ষ টাকা। ড্রাগ ডিটেকশন কিটের সাহায্যে হেরোইন উপস্থিতি যাচাই করা হয় এবং পরীক্ষার ফলাফল পজিটিভ আসে, যার রং ছিল হিংস্র। পুলিশ সূত্রে জানা গেছে, উদ্ধারকৃত হিরোইন ও টাকার বাজার মূল্য আনুমানিক 50 লক্ষ টাকা হবে বলে ধারণা করা হচ্ছে। এই অভিযান ভিডিওগ্রাফির মাধ্যমে ও স্বাধীন সাক্ষীদের উপস্থিতিতে সম্পন্ন হয়, যা তদন্তে স্বচ্ছতা বজায় রাখতে গুরুত্বপূর্ণ ভূমিকা রাখবে। এই মুহূর্তে ঘটনাটির তদন্ত চলছে এবং পুলিশের পক্ষ থেকে জানানো হয়েছে ভবিষ্যতে আরও অভিযান চালানো হতে পারে। নেশার বিরুদ্ধে কঠোর পদক্ষেপ চালিয়ে যাবে প্রশাসন, এমনটাই বার্তা কাছাড় জেলা পুলিশের। নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু এই অভিযানৰ অংশস্বৰূপে আজি ৰাতিপুৱাই আমি এটা বিশেষ সূত্ৰ পম খেদি এটা অভিযান আৰম্ভ কৰিছিলোঁ আৰু কোচোদৰম পুলিচ ষ্টেচনৰ এটা অঞ্চলটোৰ নাম বাউৰিকান্দি পাৰ্ট 2, তাত আমাৰ এই অভিযান চলিছিলে। আৰু অভিযান কালত আমি এগৰাকী মহিলা, তেওঁৰ নাম নাজমা বেগম লস্কৰ, 50 বছৰ বয়সৰ, তেওঁৰ হাজবেণ্ডৰ নাম আব্দুল হক লস্কৰ। তেওঁ ঘৰত এটা বিশেষ সূত্ৰ গম পাই আমি ঘৰটো খানতালাচী চলাওঁ আৰু তালাচী কালত আমি 6টাকৈ চাবোনৰ বাকচত হিৰ'ইন, ছাছপেক্টেড হিৰ'ইন আমি তাত লাভ কৰোঁ আৰু লাভ কৰি তাত আমাৰ ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে যেতিয়া আমি পৰীক্ষণ কৰোঁ, তাত পজিটিভ ৰিপ্লাই পোৱাৰ পাছত আমি গোটেই সামগ্ৰীখিনি আমি জব্দ কৰোঁ আইনগতভাৱে। আৰু তাৰ লগতে খানতালা চলাওঁতে সেই মানুহগৰাকীৰ সৈতে প্ৰায় 16.5 লাখ টকা আমি নগদ ধন আমি তেওঁৰ পৰা আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু বহুদিন ধৰি আমাৰ এটা খবৰ আছিলে যে এগৰাকী মহিলা এই অঞ্চলত বহুত কিছুমান অবৈধ নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় কৰি আছে। গতিকে সেই সূত্ৰে পম খেদি আমি এই অভিযান কৰিছিলোঁ আৰু অভিযান কালতে আমি গোটেইখিনি সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই জব্দকৃত যি সামগ্ৰী আছে, এই জব্দকৃত সামগ্ৰীখিনি আনুমানিক বজাৰ মূল্য, চোৰাং বজাৰত মূল্য হ'ব প্ৰায় 50 লাখ টকা। গতিকে আমি আইনমতে যিখিনি আমি কৰিবলগীয়া কাম, তেনেকৈ সামগ্ৰীখিনি আমি চিজ কৰিছোঁ আৰু চিজ কৰাৰ লগে লগে তাত ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ সন্মুখত আমি গোটেই সামগ্ৰীখিনি জব্দ কৰিছোঁ, তাক ভিডিঅ'গ্ৰাফি কৰিছোঁ। আৰু বাকী ইয়াৰ লগত সম্পৰ্কিত থকা এজন ব্যক্তি পলাতক অৱস্থাত আছে, তেওঁক আমি শীঘ্ৰে কৰায়ত্ব কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ যে তেওঁৰ বিৰুদ্ধে আমি ইতিমধ্যে আমি কিছু তথ্য লাভ কৰিছোঁ আৰু গতিকে আমি আশা কৰিছোঁ যে আমি সোনকালে মানুহজনক এৰেষ্ট কৰিবলৈ সক্ষম হ'ম। আৰু ইয়াৰ লগতে এই প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই জব্দকৃত সামগ্ৰীখিনি আমাৰ চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ ইয়াত খুচুৰা বিক্ৰীৰ কাৰণে তেওঁলোকে আনিছিলে আৰু তাৰ পৰা তেওঁ সেই অঞ্চলটোত, গোটেই অঞ্চলটোত এই বিক্ৰী কৰি থাকে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ডাঙৰ কনচাইনমেণ্ট বাহিৰেও যিবিলাক সৰু সৰু কনচাইনমেণ্ট থাকে, যিবিলাক সাধাৰণ মানুহক মানে জ্বলা কলা খুৱাইছে, তেনেকুৱাবিলাককো আমি বিশেষভাৱে গুৰুত্ব দি সেইবিলাকো আমি অভিযান চলাব লাগে। আৰু সেইকাৰণে আমাৰ এই অভিযান বৰ্তমানলৈকে অব্যাহত আছে আৰু এই অভিযান আমাৰ চলি থাকিব। এইটো সংক্ৰান্তত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছে যে চুবুৰীয়া যি ৰাজ্য আছে, যিবিলাক ৰাজ্যৰ জৰিয়তে আমাৰ ইয়াত এই সামগ্ৰীখিনি সোমায়, তেওঁলোকৰ হয়তো আমি যিখিনি ইণ্টেলিজেঞ্চ শ্বেয়াৰিং, আমি তেওঁলোকৰ মোৰ যি কাউণ্টাৰ পাৰ্ট আছে, তেওঁলোকৰ যি আৰক্ষী অধীক্ষক আছে কলাশিব জিলাৰ বা ওচৰত আমাৰ ইষ্ট জয়ন্তীয়া হিলছৰ বা আমাৰ জিৰিবাম আৰক্ষী অধীক্ষক, সকলোৰ লগতে আমাৰ মাজে মাজে সেই সংক্ৰান্ত ইণ্টেলিজেঞ্চ শ্বেয়াৰিং আমাৰ বৈঠক হৈ থাকে আৰু তেওঁলোকৰ জৰিয়তেও
আমি যিখিনি খবৰ পাওঁ তেওঁলোকৰ তাত কিবা থাকিলে আমি তেওঁলোকক জনাওঁ আৰু তেওঁলোকেও আমাক এই খবৰ পাতিবিলাক দিয়ে আৰু সেইমতে এই এটা অভিযান আমাৰ চলি আছে আৰু এই যিখিনি সামগ্ৰী সৰবৰাহ হয় সেইখিনি লগত যি আন্তঃৰাষ্ট্ৰীয় হওক বা আন্তঃৰাজ্যিক যি চক্ৰ আছে সকলোকে আমি ইয়াৰ আওতাত আনি তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি সদায় তৎপৰ হৈ থাকোঁ।